সন্মানীয় মুখ্য শিক্ষিকা আৰু অংগনবাদী বাইদেউসকল, আপোনালোকে পোষণ ট্ৰেকাৰত ইতিমধ্যে ইকুআইচি কমপ্লিট কৰিছিলে। আকৌ বহুতৰে ইকুআইচি আনকমপ্লিট বুলি দেখুৱাইছে আৰু এইটো কৰিব লগা হৈছে। আহকচোন চাওঁ কেনেকৈনো ইকুআইচি কমপ্লিট কৰিব পাৰি। মই ডেইলি ট্ৰেকিঙত গৈ মোৰ অপশ্যনত ক্লিক কৰি দিম আৰু ওপৰতে চাওক ভিউ প্ৰফাইল বুলি লিখা আছে, তাতে ক্লিক কৰি দিলে ইয়াতে ৱাৰ্কাৰৰ ইকুআইচি কমপ্লিট আছেনে নাই এইটো দেখা পাম। ইয়াতে চাওক ইকুআইচি তাত ৰাইট চিনটো কিন্তু নাই। আৰু তলত মই যেতিয়া টানি দিম তলতে চাওক লিখা আছে কমপ্লিট ইকুআইচি। মই ইয়াতে ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাওক আধাৰ নম্বৰৰ ঠাই আছে, ইয়াতে মই আধাৰ নম্বৰ লিখি দিম আৰু এই যে ইয়াতে কেপচাটো আছে কেপচাটো দেখি সাইডত লিখি দিম। দিয়াৰ পিছত নেক্সট বুটামত মই ক্লিক কৰি দিম। মোৰ গোটেইখিনি লিখা হ'ল, কেপচাও লিখিলোঁ। এতিয়া মই নেক্সট বুটামত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাওক মোৰ এইখিনি ঠাইত OTP যিটো মোবাইল নম্বৰত যিটো OTP আহিব এইটো মোৰ ইয়াতে লিখিব লাগিব। মই OTPটো পাই গৈছোঁ ইতিমধ্যে। মই আধাৰত দিয়া মোবাইল নম্বৰত যিটো OTP আছিলে আহিছে, সেই OTPটো লৈ মই এইখিনি ঠাইত বহাই দিলোঁ। বহাই দিয়াৰ পিছত OTPটো লৈ বহাই দিলোঁ আৰু এইবাৰ মই কণ্টিনিউ বুটামত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত মোৰ আৰু এখন পেজ খোল খাব। এনেকুৱা পেজ খোল খোৱাৰ পিছত মই তলতে থকা এলাও বুটামত ক্লিক কৰি দিলোঁ। দিয়াৰ পিছত ইয়াতে চাওক লিখা আহিছে ইকুআইচি হেজ বিন ছাকচেছফুলি কমপ্লিটেড। এনেকৈয়ে সেম প্ৰচেছত আমি যদি হেল্পাৰৰ ইকুআইচি কমপ্লিট হৈ থকা নাই তেনেহ'লে মোৰ অপশ্যনতে AWH প্ৰফাইল বুলি লিখা আছে, তাতে ক্লিক কৰি আমি সেম প্ৰচেছত ইকুআইচি কমপ্লিট কৰিব লাগিব। আপোনালোকে ইকুআইচি কমপ্লিটৰ ধাৰণাটো ভালদৰে পাইছে বুলি ধৰি লৈ আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ। ধন্যবাদ।